নমস্কাৰ আজি মই আপোনালোকক জিকাৰ খেতি কি দৰে কৰিব লাগে সেই বিষয়ে আলোচনা কৰাৰ কাৰণে আজি মই এই ভিডিঅটো লৈ আহিছো। আপোনালোকে জিকাৰ খেতি কৰিবলগীয়া হলে 8টা কথা আপোনালোকে মনত ৰাখিব লাগিব। প্ৰথম কথা হৈছে কি জাতৰ অৰ্থাৎ কি প্ৰজাতিৰ আপোনালোকে জিকাৰ খেতি কৰিব। এটা থলুৱা জাত আছে সেইটো হল পুছা নজদুৰ। আজিৰ খেতিয়কে কিন্তু আসলতে এই থলুৱা জাতবোৰ খেতি নকৰাই হল, কাৰণ থলুৱা জাতৰ উৎপাদন কম কাৰণে আজিকালি খেতিয়কে বৰ্ণসংকৰ জাতৰ খেতিহে বেছিকৈ কৰে। বৰ্ণসংকৰ মানে যাক ইংৰাজীত কোৱা হয় হাইব্ৰিড। গতিকে মই আপোনালোকক বৰ্ণসংকৰ জাতৰ দুটা বীজৰ নাম মই কৈছো, অৰ্থাৎ দুটা জাতৰ বীজৰ নাম কৈছো। সেইটো হল ইষ্ট ৱেষ্ট কোম্পানীৰ এটা হল মল্লিকা আৰু আনটোৰ নাম হৈছে ৰামা। আৰু আপোনালোকে বিভিন্ন কোম্পানীৰ বিভিন্ন ভাল ভাল জাতৰ জিকাৰ বীজ আপোনালোকে বজাৰত পাব। 1 নম্বৰ গুছি গল। এতিয়া 2 নম্বৰ কথাটো আপোনালোকে মনত ৰাখিব লাগিব, জলবায়ু কেনেকুৱা জলবায়ুত এই জিকাৰ খেতি ভাল হয়। সদায় মনত ৰাখিব গৰম আৰু হেমেকা অঞ্চলত এই জিকাৰ খেতি খুব ভাল হয়। এতিয়া আহিল 3 নম্বৰ। 3 নম্বৰ হল মাটি, কেনেকুৱা মাটিত জিকাৰ খেতি ভাল হয়। সদায় আপোনালোকে এটা কথা মন কৰি চাব বা আপোনালোকে জানি থোৱা ভাল, পানী ওলাই যোৱাৰ সুব্যৱস্থা থাকিব লাগিব আৰু মাটিডৰা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটি হলে বেছি ভাল হয়। তেতিয়া হলে আপোনালোকে উৎপাদন বেছি পাব। এতিয়া বীজ সিঁচাৰ সময়, কাৰণ জিকা আপোনালোকে আগতীয়াকৈও কৰিব পাৰে আৰু শেহতীয়াকৈও কৰিব পাৰে। গতিকে বীজ সিঁচাৰ সময় আগতীয়া হল জানুৱাৰীত আপোনালোকে ৰুব পাৰে আৰু শেহতীয়াটো মে মাহ পৰ্যন্ত আপোনালোকে ৰুব পাৰে, অৰ্থাৎ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে। গতিকে জানুৱাৰীৰ পৰা মে মাহ পৰ্যন্ত আপোনালোকে জিকাৰ খেতি কৰিব পাৰে। এতিয়া বীজৰ পৰিমাণ বিঘা প্ৰতি আপোনালোকে বীজ কিমান দিব, 200 গ্ৰামৰ পৰা 250 গ্ৰাম বীজ আপোনালোকে বিঘা প্ৰতি আপোনালোকে ৰুব। আৰু এতিয়া ইয়াৰ গছৰ দূৰত্ব আপোনালোকে কিমান দিব, শাৰীৰ মাজত আপোনালোকে 60 সেণ্টিমিটাৰৰ পৰা 90 সেণ্টিমিটাৰ দিব আৰু গছৰ মাজত 25 সেণ্টিমিটাৰৰ পৰা 30 সেণ্টিমিটাৰ দিব। এতিয়া আহিল 7 নম্বৰতে জলসিঞ্চন। গ্ৰীষ্মকালত 3-4 দিনৰ অন্তৰে অন্তৰে জলসিঞ্চন কৰিব লাগে, কাৰণ জলসিঞ্চন কৰিলে মানে জিকাৰ উৎপাদনটো বেছি হয়। এতিয়া সাৰ প্ৰয়োগ, আপোনালোকে সাৰ কিমান প্ৰয়োগ কৰিব, আপোনালোকে বিঘাত আপোনালোকে যিমান জৈৱিক সাৰ দিব পাৰে সিমান বেছি ভাল হ'ব। আৰু ৰাসায়নিক সাৰ দিব লগা হলে মই আনুমানিক এটা মানে আপোনালোকক কৈছো, সুপাৰ ফসফেট আপোনালোকে 50 কিলো দিব আৰু পটাছ দিব 6 কিলো আৰু ইউৰিয়া 6 কিলো। এইটো মই আনুমানিক ৰাসায়নিক সাৰৰ মানে যিটো পৰিমাণ সেইটো কৈছো। গতিকে এই ধৰণে আপোনালোকে জিকাৰ খেতি কৰিব, অধিক উৎপাদন পাব। আৰু এটা আপোনালোকে কাম কৰিব পাৰে, যদি আপোনালোকে মালচিন পেপাৰত যদি এই শাক পাচলিৰ খেতিবিলাক কৰে আপোনালোকে অধিক উৎপাদন পাব। কাৰণ কিয়, মালচিন পেপাৰত খেতি কৰিলে ঘাঁহ বন নগজে, যাৰ ফলত কি হয় আপোনালোকে গছক যিমানখিনি খাদ্য দিব একবাৰতে দিব মালচিন পেপাৰত আৰু গোটেই খাদ্যখিনিয়ে সেই শাক পাচলিডালে খাই থাকিব পাৰে, যাৰ কাৰণে শাক পাচলিৰ গছবিলাকৰ স্বাস্থ্য তজবজীয়া হয়। গতিকে ঘাঁহ গজিব নোৱাৰে। যদি এনে মাটিত যদি আপোনালোকে এই জিকাৰ খেতি কৰে বা শাক পাচলিৰ খেতি কৰে, তেতিয়াহ'লে যিখিনি খাদ্য দিয়ে আধা ঘাঁহ বনে খাই পেলাই আৰু অলপমানহে গছে পায়, যাৰ ফলত কি হয় উৎপাদন কম হয়। সেইকাৰণে মালচিন পেপাৰত খৰচ বেছি হ'লেও আপোনালোকে উৎপাদন বেছি পাব। গতিকে বন্ধুসকল, মোৰ ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে এটা লাইক কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই দয়া কৰি এটা ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ পিছৰ ভিডিঅ' মই কিবা দিবলগীয়া হ'লে আপোনালোকে যাতে নটিফিকেশ্যন পায়। গতিকে এটা ছাবস্ক্ৰাইব কৰি দিব। এইখিনিয়ে ক'লোঁ, ধন্যবাদ।